তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্যটি নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে যে আজি মই ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ লৈ গৈ আছোঁ। তো ইচ্ছা অনুদয় স্কলাৰশ্বিপ স্কিম 2024 যিটো অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ বিষয়ে মই কমপ্লিট আপোনালোকক জনাবলৈ বিচাৰিছোঁ। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন কেনেকৈ কৰে বা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে কমপ্লিট ভিডিঅ' মই নেক্সট ভিডিঅ'ত আপোনালোকক ভালদৰে জনাম। প্ৰথমতে মই নটিছখন ভালদৰে আপোনালোকক জনাব বিচাৰিছোঁ যে কোনবিলাকে এইটো স্কলাৰশ্বিপ পাব মাহে 8,000 টকাকৈ, আৰু কোনে এপ্লাই কৰিব পাৰিব, কাৰ বাবে যোগ্য আৰু কোনবিলাকৰ বাবে এপ্লিকেবল নহয়, সকলো ডিটেইলছ আজি ভিডিঅ'টো মই ভালদৰে জনাম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। তো ইচ্ছা অনুদয় স্কলাৰশ্বিপ 2024 একাডেমিক ছেশ্যন 2024-2025। তো 8,000 প্ৰতি মাহে আপোনালোকে 8,000কৈ পাব। আৰু ইয়াৰ এপ্লিকেশ্যন হ'ব অনলাইন, অফলাইন নহয়। আৰু লাষ্ট ডেট হৈছে 31 অক্টোবৰ 2024, 31 অক্টোবৰ 2024 হৈছে লাষ্ট ডেট ইয়াৰ অনলাইন এপ্লিকেশ্যন কৰাৰ। আৰু অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম, ছিকিম আৰু ত্ৰিপুৰা এইবিলাক ষ্টেটে পাব। 3খন 4খন 7খন ষ্টেটে পাব। ঠিক আছে, 7 ভনী যিকেইখন ষ্টেট আছে গোটেইকেইখনে এলিজিবল ষ্টেট হ'ব। তাৰপিছত এইকেইটা হেল্পলাইন নম্বৰ দি থৈছে, আপোনালোকে কিবা যদি প্ৰব্লেম পায় এপ্লিকেশ্যন কৰোঁতে আপুনি ইয়াত কণ্টেক্ট কৰিব পাৰে। আৰু ইয়াত ইমেইল এড্ৰেছো দি থৈছে, ইয়াতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ঠিক আছে, এইটো অফিচিয়েল এড্ৰেছ। মই assamkriya.com গৈ চাইছোঁ এইটো নটিছ। ইয়াৰ অফিচিয়েল এড্ৰেছো মই ডেছক্ৰিপশ্যনত দি দিম। তাৰপিছত নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ এপ্লাই কেনেকৈ কৰে, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে কমপ্লিট ভিডিঅ' মই আপোনালোকক বনাই দেখুৱাই দিম। তাৰপিছত মাহে 8,000 টকাকৈ কোনবিলাকে পাব সকলো ডিটেইলছ মই এতিয়া ক'বলৈ গৈ আছোঁ। তো ইয়াৰ মেইন মটো কি যে ইকুৱেল অপৰচুনিটিজ ফৰ হাই ষ্টাডিজ। নৰ্থ ইষ্টৰ যিবিলাক ষ্টেট আছে আছাম, মেঘালয়, মণিপুৰ, গতিকে সকলোকে এটা ইকুৱেল অপৰচুনিটি দিবলৈ এইটো স্কলাৰশ্বিপ দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। ঠিক আছে, টু ফ'কাছ মোৰ প্ৰফেশ্যনেল এডুকেশ্যন ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন। প্ৰফেশ্যনেল এডুকেশ্যন দিবলৈ নৰ্থ ইষ্টৰ যিবিলাক ষ্টেট আছে তাৰ কাৰণে এইটো স্কলাৰশ্বিপ দিয়া হৈছে। তাৰপিছত কৈছে দ্য স্কলাৰশ্বিপ উইল বি এভেইলেবল ফৰ পাৰ্চিং আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম ইন দ্য ফলোইং টাইপছ অফ ইনষ্টিটিউশ্যন অনলি। যিবিলাকে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে বা এডমিশ্যন লৈছে তেওঁলোকৰ বাবে এইটো স্কলাৰশ্বিপ দিয়া হ'ব। ইউনিভাৰ্চিটি, কলেজ, ইনষ্টিটিউশ্যন ইনক্লুডেড আণ্ডাৰ ছেশ্যন। তো যিবিলাকে আণ্ডাৰ গ্ৰেজুৱেটত এবাৰ এডমিশ্যন লৈছে, যিবিলাকে UG প্ৰগ্ৰাম মানে BA, BSc, BCom যিবিলাকে চৰকাৰৰ ফালৰ পৰা যিবিলাকে এডমিশ্যন লৈছে তেওঁলোকে এইটো স্কলাৰশ্বিপ পাব। তাৰপিছত কৈছে যে ক্লাছ অনলি দ্য ষ্টুডেণ্টছ হু আৰ অলৰেডি এডমিটেড ইন দ্য ফাৰ্ষ্ট ইয়েৰ অফ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম ইন এন এলিজিবল ইউনিভাৰ্চিটি আৰু এলিজিবল টু এপ্লাই। ঠিক আছে, যিবিলাকে এইবাৰ এপ্লাই লৈছে এপ্লিকেশ্যন কৰিছে তেওঁলোকে পাব। ষ্টুডেণ্ট হু ইজ ছিকিউৰ্ড এডমিশ্যন ইন UG প্ৰগ্ৰাম ইন দ্য একাডেমিক ইয়েৰ 2022 উইল বি এভেইলেবল ফৰ চিলেকশ্যন ইন দ্য ইয়েৰ। ঠিক আছে, তাৰপিছত আহক ফৰ এভেইলিং স্কলাৰশ্বিপ আণ্ডাৰ দিছ স্কিম দ্য ইনকাম অফ দ্য পেৰেণ্টছ অফ দ্য ষ্টুডেণ্ট শুড নট এক্সিড 4.5 লাখ। আৰু যিবিলাক আপোনালোকৰ এনুৱেল যিবিলাক ইনকাম হ'ব আপোনালোকৰ পেৰেণ্টছৰ 4.5 লাখতকৈ ওপৰ হ'ব নালাগিব। ঠিক আছে, যিখন ইনকাম চাৰ্টিফিকেট আপোনালোকে উলিয়াব তাতেই গম পোৱা যাব যে যিবিলাকৰ 4.5 লাখতকৈ বেছি হ'ব প্ৰতি বছৰত, তো তেওঁলোকে এইটো স্কলাৰশ্বিপ নাপাব। 4.5 লাখতকৈ কম হ'ব লাগিব, তেতিয়া এইটো স্কলাৰশ্বিপ পাব। ঠিক আছে, তাৰপিছত এখন ডমিচিয়েল চাৰ্টিফিকেট উলিয়াব লাগিব, যিখন আপুনি অনলাইনতো কৰিব পাৰিব বা কোৰ্টৰ পৰা উলিয়াব পাৰিব। ষ্টুডেণ্ট শুড হেভ এ ভেলিড ডমিচিয়েল চাৰ্টিফিকেট অফ এনি ষ্টেট অফ এনি ইয়াৰ। নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ, নৰ্থ ইষ্টৰ যিকোনো ষ্টেটৰ যিবিলাক এপ্লাই কৰিব তেওঁলোকে এখন ডমিচিয়েল চাৰ্টিফিকেট বা PRC এখন হ'ব লাগিব। ঠিক আছে, তাৰপিছত এইকেইটা কৈছে দ্য ফলোইং শ্বেল নট বি এলিজিবল আণ্ডাৰ দিছ স্কিম। কোনবিলাক মানে এইটো স্কিমৰ আণ্ডাৰত এলিজিবল নহ'ব সেইটো কথা ইয়াত কোৱা হৈছে। ষ্টুডেণ্ট পাৰ্চিং কৰ্চেছ প্ৰগ্ৰামছ টু অ'পেন ইউনিভাৰ্চিটি। আৰু যিবিলাকে অ'পেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে তেওঁলোকে এইটো স্কলাৰশ্বিপ নাপাব। যিবিলাকে কে কৰি আছে বা কে কৰি আছে, যিবিলাক অ'পেন ইউনিভাৰ্চিটি আছে বা ইগন'ৰ দ্বাৰা যিবিলাকে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম ষ্টাৰ্ট কৰিছে, গতিকে তেওঁলোকে এইটো স্কলাৰশ্বিপ নাপাব অলৰেডি। আৰু যিবিলাকে অলৰেডি মানে যি স্কলাৰশ্বিপ পাই আছে বেলেগ কিবা স্কিমৰ আণ্ডাৰত তেওঁলোকেও এইটো এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, ষ্টুডেণ্টছ গেইনিং এডমিশ্যন থ্ৰু মেনেজমেণ্ট কোটা। যিবিলাকে মেনেজমেণ্ট কোটাত এডমিশ্যন লৈছে এইবাৰ তেওঁলোকেও নাপাব। পাৰ্চিং কৰ্চেছ আছে ডিপ্ল'মা কৰ্চেছ নট লিংক। তাৰপিছত কৈছে ষ্টুডেণ্ট হুজ পেৰেণ্টছ ইনকাম, আৰু এইটো অলৰেডি মই ক'লোৱেই, যিবিলাকৰ পেৰেণ্টছৰ ইনকাম 4.5 লাখতকৈ ওপৰত হ'ব তেওঁলোকে এইটো নাপাব। ঠিক আছে, তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগিব scholarships.government.in, এইটো ইয়াৰ অফিচিয়েল ৱেবছাইট। ইয়াত গৈ মই গোটেইটো লিংকটো দি দিম, আৰু ইয়াৰ মই অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে গোটেইখিনি প্ৰক্ৰিয়া মই নেক্সট ভিডিঅ'টোত বনাম। প্ৰথমতে আপোনালোকে নটিছখন ভালদৰে পঢ়ি চাব, মই ইয়াৰ লিংকটো দি দিম।
আপোনালোকে চিধা assamkriya.com গৈ ধুনীয়াকৈ চাব পাৰিব। মই ডাইৰেক্ট লিংকটো আপোনালোকক দি দিম, ঠিক আছে। এটা ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব গোটেইখিনি প্ৰক্ৰিয়া আপোনালোকক জনাম। ইয়াৰ অলৰেডি ষ্টাৰ্টিং ডেট 25 জুলাইত আৰম্ভ হৈ গৈছে। তাৰপিছত লাষ্ট ডেট 31 অক্টোবৰলৈ চলি থাকিব। তাৰপিছত ভেৰিফিকেশ্যন 15 নৱেম্বৰলৈ চলিব, ঠিক আছে। তাৰপিছত লাষ্ট ডেট অফ ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন 15 নৱেম্বৰ 2024লৈ চলি থাকিব। তো এইকেইটা লিংককেইটাও ইয়াত ধুনীয়াকৈ দিয়া আছে, assamkriya.com গৈ আপোনালোকে চাব পাৰিব, ঠিক আছে। তাৰপিছত নম্বৰ অফ স্কুলত 10,000 ফ্ৰেছ স্কলাৰশ্বিপছ উইল বি এৱাৰ্ডেড এভৰি ইয়েৰ। 10,000 ষ্টুডেণ্টক প্ৰতি বছৰে দিয়া হ'ব, ঠিক আছে। তাৰপৰা অসমৰ বাবে কিছু ছিট আছে, গোটেইখিনি কথা মই ইয়াত কৈ দিছোঁ। আপোনালোকে নেক্সট ভিডিঅ'ত ভালদৰে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, কেনেকৈ অনলাইন এপ্লিকেশ্যনটো কৰিব পাৰিব, মই ভিডিঅ'টো জনাম। আপোনালোকে নেক্সট ভিডিঅ'টো নিশ্চয় চাব। আৰু এইটো ভিডিঅ' ভাল লাগিল যদি আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটোত প্লিজ আকৌ এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব নতুনকৈ যিবিলাকে আহিছে। Thank you very much.